वेलकाम टू माय नेक्स्ट इभिनिंग ब्लगলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইভিনিং মই ষ্টাৰ্ট কৰিলোঁ। এয়া মই পায়স আৰু গোল্লা আজি ৰাতি সাজৰ কাৰণে এটা ডিম আৰু ডিমৰ লগত অমিতা দালি দি বনোৱা এটা ৰেচিপি আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেনেহ'লে আপোনালোকক দেখাওঁ, লেটছ গো। ৰেচিপিটো বনোৱাৰ আগতে মায়ে আকৌ তৰৈ ফ্ৰাই কৰি আছিলে আৰু অলপমান পটল এয়া আমাৰ ঘৰতে হোৱা, আৰু মই আৰু ধুনীয়াকৈ ৰেডি কৰি থৈ দিছিলোঁ কাষতে অমিতাবোৰ সৰু সৰুকৈ কাটি, আৰু অলপমান দালি ধুই কেনে ধুনীয়াকৈ থৈ দিছিলোঁ। আৰু পাছত মা কিবা এটা কাম কৰিব লগা হ'ল, আকৌ পাছত মোকেই আৰু পাইছিলে যে তই ভাজি দে, তো উপায় নাই আৰু শেষত গৈ মই আকৌ ভাজিব লগা হৈছে। তাৰ পাছত নেক্সট ৰেচিপিটো বনাওঁতে আমাক লাগিব 2টা বইল কণী। মই ইয়াতে এড কৰিম যিহেতু বইল কণী হৈ আছিলে, চ' মই ইয়াতে ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত মই মছলা ইউজ নকৰোঁ, যেনিবা বেছি মাই মছলা ইউজ নকৰোঁ, বাকী সাধাৰণভাৱে মই ৰেচিপিটো বনাম, তো আপোনালোকে চাই থাকিব। এইখিনি আগতীয়াকৈ মই কণী 2টা মই বইল কৰি লৈ লৈছোঁ। তাতে হালধি দিছোঁ, নিমখ দিছোঁ, আৰু তেলত ভাজি ধুনীয়াকৈ ফ্ৰাই কৰি ইয়াক এক্সট্ৰাকৈ থৈ দিম। যিহেতু আগতে মই ভাজি বনাইছিলোঁ, সেই তেলতে মই ইয়াতে ভাজি লৈছোঁ। আকৌ ৰেচিপিটো তৈয়াৰ কৰিবলৈ আমাক লাগিব অলপমান নহৰু। মই ইয়াতে মছলা ইউজ কৰা নাই, মই পিঁয়াজ এড কৰি দিছোঁ। তাৰপিছত লগতে মই দিছোঁ কেঁচা জলকীয়া, আপোনালোকে জ্বলা অনুসৰি দিব পাৰে, আৰু ইয়াতে দিছোঁ মই 5 পাঁচফোৰণ কেইটামান, আৰু ধুনীয়াকৈ লৰাই এইখিনি দিছোঁ কাটি থোৱা অমিতা আৰু দালিখিনি, আৰু ধুনীয়াকৈ লৰাই ল'ব। একদম চিম্পুল ৰেচিপি, খাই চাব, ভাল লাগে খাই। তো তাৰ পাছতহে মই নিমখ আৰু অলপমান ভাজি লোৱাৰ পাছত এয়া মই হালধি ইউজ কৰিছোঁ, তাৰপিছত আৰু নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী দি ল'ব। তাৰপিছত আৰু ধুনীয়াকৈ লৰাই ঢাকনি মাৰি অলপমান ভাজি থাকিব লাগিব। যেতিয়া অমিতাটো গলি নাযায় তেতিয়ালৈকে দুবাৰমান এনেকৈ ঢাকন দি ভাজি ল'ব। তাৰপাছত যেতিয়া অকণমান গলিবলৈ অমিতাখিনি হ'ব, তাৰপিছত তেতিয়া আপোনালোকে জোখ অনুযায়ী গেছটো হাই মিডিয়াম কৰি কেনে পানী দি দিব। আৰু তাৰপিছত যেতিয়া উতল আহিব আৰু অমিতাখিনি সিজি পেলাই একদম মানে গোল টাইপ হ'ব, আৰু তেতিয়া আপুনি ভাজি থোৱা কণী 2টা দি দিব, আৰু আমাৰ ৰেডি হৈ গ'ল ৰেচিপি। আৰু এতিয়া ভাত সাজ ৰেডি কৰি লৈছোঁ, ৰাতিৰ ভাত সাজ। এয়া অমিতা আৰু ডিম দি বনোৱা ৰেচিপিটো, আৰু কঁঠাল গুটিও আছিলে, আপোনালোকক দেখুওৱা নগ'লে। তাৰপিছত তাৰ লগতে আছিলে আমাৰ ঘৰৰে তৰৈ আৰু ভেন্দি, আৰু অলপমান মাছৰ ভাজি আছিল, আৰু লগতে নেমু। এয়া আছিল আজি ডিনাৰ। আৰু এয়া মই ভাত খাবলৈ বহিলোঁ, আৰু লগতে মোৰ মিনি এজনী আছে যে আমাৰ ঘৰৰ, তাইও ডিষ্টাৰ্ব কৰি থাকে, মাছ দিব লাগে তাইক। আৰু এতিয়া খাই চাই মই কৈ আছোঁ হা, টেষ্ট হৈছে ধুনীয়াকৈ, আপোনালোকে বনাই খাই যাব পাৰে। আৰু কঁঠাল গুটি মোৰ প্ৰিয় বহুত, আপোনালোকৰ প্ৰিয় হয়নে? আজি আছিলে ইমানখিনিয়ে মিনি ব্লগটো। কেনেকুৱা পালে ৰেচিপিটো জনাব, আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আজি